নগাঁও মৎস্য ব্যৱসায়ী সন্থাৰ কিছু কটু মন্তব্যৰ ফলত হলটেকত পৰিছে নগাঁৱৰ উত্তৰ অঞ্চলৰ যিসকল মৎস্য ব্যৱসায়ী আছে বা মৎস্য পালক আছে মৎস্য পালকসকল মই উপস্থিত আছো নগাঁৱৰ উত্তৰ অঞ্চলৰ সেই অঞ্চলত যি অঞ্চলত আচলতে মূল জীৱিকাই হৈছে মৎস্য পালক আৰু মৎস্য মাছ উৎপাদন কৰা আৰু সেই গাঁৱত মই আছো কোচগাঁও গাঁওখনৰ নাম হৈছে কোচগাঁও আৰু কোচগাঁৱৰ পৰাই নিতু উজনি অসমলৈ 30ৰ পৰা 35টাকৈ মাছৰ গাড়ী উজনি অসমলৈ যায় গতিকে আজি 3 দিন ধৰি এইসকল লোকে উজনি অসমলৈ মাছ নিব পৰা নাই আৰু যি নগাঁও মৎস্য যি সন্থা আছিলে সেই সন্থাই আচলতে কিছু কটু মন্তব্য কৰিছিলে আৰু কটু মন্তব্যৰ ফলত এক বিভ্ৰান্তিৰ সৃষ্টি হৈছিলে যে উজনি অসমৰ যিসমূহ সংগঠন আছে সংগঠনৰ লোকসকলে এক প্ৰকাৰ আজিৰ দিনটোত বিহপুৰীয়াকে আদি কৰি নগাঁৱকে আদি কৰি যিসমূহ বজাৰ আছিলে সেই বজাৰসমূহত আচলতে নগাঁৱৰ মাছ নিয়াত এক বন্ধ কৰিছিলে বাধা প্ৰদান কৰিছিল গতিকে মই মৎস্য পালকসকল মোৰ লগত আছে মই তেখেতসকলৰ কাষলৈ যাম আৰু তেখেতসকলৰ কিছু মন্তব্য ল'বলৈ যত্ন কৰিম কি নাম আপোনাৰ মোৰ নাম মোহাম্মদ ৰাজীবুৰ ৰহমান আপুনি কিমান দিন ধৰি উজনি অসমত মাছ লৈ যায় মই এতিয়া 6 বছৰ হ'ল মাছ ব্যৱসায় কৰা 6 বছৰ হয় আজি 3 দিন ধৰি লৈ যোৱা নাই নাই গাড়ী বন্ধ কৰিছো কিয় এইটো আপোনাৰ যিটো উচ্চমন্ত্ৰী মন্তব্য দিলে সংগঠনে মৎস্য সংগঠন সেইটো কাৰণত নগাঁৱত সেইটো কাৰণে উপজনীত যেটো হল কেসকাল চলি আছে সেইটো কাৰণে বয়ত আমি মাছকিন লৈ যোৱা নাই উচ্চতনীমূলক মন্তব্য কোনে দিছে এইটো আমাৰ মৎস্য সংগঠন নগাঁৱৰ সন্থাই দিলে মৎস্য ব্যৱসায়ী সন্থাই হয় তাৰ কাৰণে আপোনালোকে লৈ যোৱা নাই বন্ধ ৰাখিছে আচলতে কাৰ ইয়াত দুখ বুলি আপুনি ক'ব এইটো আমাৰ নগৰ মৎস্য ব্যৱসায়ী সন্থাৰ দুখ বুলি ভাবিব হয় আৰু এওঁলোক আপোনাক চিনি পায় নে এওঁলোকক নাই আমি এইবিলাক চিনি নাপাওঁ এই সন্থাৰ কোনো প্ৰেচিডেণ্ট নাই কোনো মানুহক খবৰ লোৱা নাই আমাক চিনি নাপাওঁ হয় উচ্চতনীমূলক মন্তব্য দিছে হয় যাৰ বাবে আপোনালোকে উজনি অসমলৈ মাছ নিয়াৰ কাৰণে সংঘাত ভুগিছে হয় সেইটোই সংঘাত ভুগিছো এতিয়া উচ্চতনী মন্তব্য দিয়াৰ পিছতে আমি বন্ধ কৰিছো ৰাস্তাত যদি আমি মাছ লৈ যাওঁ তো কিবা হয় সেইটো ৰিস্ক কোনে ল'ব সেইটো কাৰণে বন্ধ কৰিছো এনে আপোনালোকৰ উজনি অসমৰ যিসকল লোক আছে তেখেতসকলৰ লগত আপোনালোকৰ গোট এটা সম্পৰ্ক আছিল নিশ্চয় মোৰ ধুনীয়াকে এটা সম্পৰ্ক আছিলে আৰু কোনো মই ব্যৱহাৰ কৰাতে আমাৰ কোনো হেৰি অসুবিধা হোৱা নাছিলে এতিয়ালৈকে পূৰ্বত হোৱা নাছিলে নাই হোৱা নাছিলে যদি আপোনালোকে এই মাছৰ যি ৰপ্তানি উজনি অসমলৈ আপোনালোকে লৈ যায় গতিকে মূল আপোনালোকৰ ব্যৱসায়টো এইটোৱে আপোনালোকৰ জীৱিকা এইটোৱে আমাৰ আপোনালোকৰ জীৱিকা এইটো যদি আপোনালোকে লৈ যাব নোৱাৰে আজি 3 দিন ধৰি মাছ নিব পৰা নাই গতিকে আপোনালোকৰ অসুবিধাটো কি হ'ব পাৰে অসুবিধা হয়তো আপোনাৰ গৃহস্থবিলাকে মাছ বিকিব নোৱাৰিব আমাৰ ব্যৱসায় বন্ধ হ'ব গাড়ী নচলে বহুত ধৰণৰ সুবিধা দেখুৱাই আছে আমাক অসুবিধা মূল কাৰক বুলি কি ভাবে ইয়াৰ মূল কাৰণ আমাৰ নগৰ যিটো মৎস্য ব্যৱসায়ী সন্থাই যিটো উচ্চতনী মন্তব্য দিছে সেইটো কাৰণত প্ৰশাসনে কি ব্যৱস্থা ল'বলৈ আপুনি আহ্বান জনাব এইটো আমি প্ৰশাসনত অৱস্থা আমাৰ সুবিধা দিয়ে যদি ভালকে অহা যোৱাটো আমাৰ কিবা উচ্চতনীমূলক মন্তব্য দিছে সেইবিলাক প্ৰশাসনে কিবা হেৰি কৰক শিক্ষা দিয়ক আচলতে এই যি কাণ্ড নগাঁৱত যি ব্যৱসায়ী সন্থা আছিলে মৎস্য ব্যৱসায়ী সন্থা এওঁলোকে আচলতে এওঁলোকৰ বিৰুদ্ধে খুব উজাৰিছে আপোনালোকে নিশ্চয় চাই আছে যে এওঁলোকে যি কটু মন্তব্য দিছিলে সি আচলতে বোৱা এই সংগঠনটোৰ আচলতে নামি নাজানে এই সংগঠনৰ কোনো লোককে এওঁলোকে চিনি নাপায় যিসকল লোকে নগাঁৱৰ উত্তৰ অঞ্চলত আচলতে মৎস্য পালন কৰে মাছ বনায় ডাঙৰ পুখুৰী এওঁলোকৰ গতিকে এওঁলোকে উজনিত পূৰ্বৰ পৰাই মাছ লৈ যায় আৰু কোনোদিনে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিলে এওঁলোক আৰু এটা ভাল সম্পৰ্ক আছিল উজনি অসমৰ মানুহৰ লগত গতিকে মোৰ লগত আৰু কিছু লোক আছে মই তেখেতৰ কাষলৈ যাম কি ক'ব যিহেতু আপোনালোকে মাছ নিব পৰা নাই উজনি অসমলৈ নাই এইটো এটা বেয়া মেছেজ আহিছে কাৰণ আমি ইয়াত মাছ ময়ো 4-5 বছৰ ধৰি মাছৰ লগত জড়িত হৈ আছো উজনি অসমত লৈ যায় মই লৈ নাযাওঁ মই নিজে এজন ফাৰ্মাৰ মই মানে বেপাৰীহঁতক বিকো সিহঁতে নিবিকে কিন্তু ভালে চলি আছিলে কোনোবা কি মন্তব্য এটা দিছে আমি গম নোপোৱাকে ক'ব নাজানো কিহৰ সিহঁতৰ কিহৰ সংগঠন সন্থা একো আমিতো চিনি নাপাওঁ ইহঁতক কোন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী একোৱে নাজানো কোনোবা যদি নিজাভাৱে কৈ দিয়ে সেইটোৱে আকৌ চবে মানি লৈছে এতিয়া বেপাৰীহঁতক অকণ সংঘাত ভুগিছে যে আমাৰ মানুহ যদি মাছ লৈ যায় ৰাস্তাত যদি কিবা অঘটন ঘটে কোনে হেৰি ল'ব ৰিস্ক ল'ব যেহেতু আজিৰ দিনটোত উজনি অসমৰ সংগঠনে লাচিত সেনাৰ পৰাই হওক বিভিন্ন সংগঠনে দেখা পোৱা গৈছে কেইবাটাও বজাৰ আজি বন্ধ কৰি দিছে নগাঁৱৰ মাছ নিবলৈ বাধা দিছে গতিকে ইয়াক ক'ৰ পৰা আহিল আৰু কেনেকে এইটো যে কৈছে এজন মানুহে বক্তব্য দিছে বা সি সংগঠন বুলি দাবী কৰিছে কিহৰ সংগঠন এইটো
উপযুক্ত হেৰি তদন্ত হ'ব লাগে, তদন্তত আওতাত আনি তাক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে। যিহেতু ই সংগঠনেই নহয়, যদি কিবা এটা সংগঠনৰ কিবা এটা থাকিলে হয় তেতিয়াহে মানিলো হয়। আমি মাছৰ লগত জড়িত হৈ আছো, আমি গম নাপাওঁ, সিহঁতে কেনেকে কি গম পালে। এতিয়া আপোনালোকে যেন মাছ লৈ যাব পৰা নাই উজনি অসমলৈ, আপোনালোকৰ মূল জীৱিকাই হয়তো মাছ উৎপাদন কৰা, সেইটোতো হয়। আমি ইয়াৰ মাছৰ ওপৰতে হেৰি নিৰ্ভৰশীল বহুত জেগা, এই দ ঠাই। গতিকে যদি আপোনালোকে এনেদৰে যদি নিব নোৱাৰে উজনি অসমলৈ মাছ, আপোনালোকৰ কি কি ক্ষতি হ'ব পাৰে? ক্ষতিটো বহুত হ'ব। এতিয়া ইয়াত মানে আমিতো বিজনেছ হিচাপে এইটো পুহি আছো, এটা কৃষক হিচাপে আমি পুহি আছো, তো আমি খৰচা পাতি হয় কিবা এটা ওলাই, সেইটো দি আমি চলা ফুৰা কৰো আৰু। আচ্ছা, উচতনিমূলক মন্তব্য যদি সংগঠনে দিছে, সংগঠন আপোনালোকে চিনি নাপায়, গতিকে প্ৰশাসনে কিদৰে ব্যৱস্থা ল'ব লাগে? এইটো প্ৰশাসনে উচিত তদন্তৰ আওতাত আনি সিহঁতক কি কৰিব লাগে এইটো প্ৰশাসনে কৰিব লাগে, প্ৰশাসনে চাব লাগে। তে এনেকুৱা কথা যদি এটা কৈ দিয়ে কোনোবা নিজা ভাবিয়া কিবা এটা সংগঠনৰ নাম লৈ, এইটোতো নহ'ব নহয়। আপোনালোকে উজনিত মাছ নিবনে? তো উজনিত কিয় নিনিম? উজনিৰ মানুহৰ লগত আমাৰ এটা ভাল সম্পৰ্ক হৈ আছে ইমান দিন ধৰি। আমি ইয়াৰ পৰা মাছ পঠিয়াইছো, কিবা এটা দৰকাৰ পৰিলে তাৰ পৰাও আমি আনো। এইটো আমিতো এই সম্পৰ্ক নষ্ট কৰিব নোৱাৰো নহয় সিহঁতৰ কাৰণে। এছামে কিবা এটা উচতনিমূলক বক্তব্য কিবা এটা দি দিছে কাৰণে আমিতো চব পেলাই দিব নোৱাৰো নহয়। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰশাসনে নগাঁও যি মৎস্য ব্যৱসায়ী সন্থা আছে, ব্যৱসায়িক সন্থাৰ যিসকল ব্যক্তিয়ে আচলতে আজি 4 দিন পূৰ্বে এনে কটু মন্তব্য দিছিলে, এওঁলোকক আচলতে প্ৰশাসনে বিচাৰ কৰিবলৈ প্ৰশাসনৰ আওতাত লৈ যাব লাগে বুলি ইয়াৰ যিসকল মৎস্য পালক আছে, মৎস্য পালন কৰা এজন যুৱকে ইতিমধ্যে প্ৰকাশ কৰিছে। মই আৰু কিছু লোক আছে, মই তেখেতৰ কাষলৈ যাম, কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। কি ক'ব আপুনি? কিমান দিন ধৰি উজনি অসমত মাছ লৈ যায়? মইতো 6-7 বছৰ ধৰি উজনিত মাছ লৈ গৈ আছো। পূৰ্বে কিবা অসুবিধা হৈছিল নেকি আপোনাৰ? অসুবিধা একো হোৱা নাই। হোৱা নাছিলে? এই 3 দিন ধৰি লৈ যোৱা নাই? 3 দিন ধৰি মাছ নিনিও। কিয় লৈ যোৱা নাই? এইটো কিবা এটা ভুৱা বাতৰি ওলাইছে, সেইটো কাৰণে আমি বয়ত নিনো। কোনে ওলাইছে বাতৰিটো? বাতৰিটো ওলাইছে আমি কোনটো সংগঠনে ওলাইছে বা সন্থাই ওলাইছে, নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই। ব্যৱসায়ী সন্থাই, আমি চিনি নাপাওঁ। আমি মাছ পুহি আছো, বেপাৰ কৰি আছো, তাত আমি নি আছো, বিক্ৰী কৰি আছো, আমাৰ একো অসুবিধা নাই। অসুবিধা নহয়? গতিকে যেহেতু এই ব্যৱসায়িক সন্থাৰ যিসকল লোক আছে, যি মন্তব্য ৰাখিছিলে, মন্তব্যৰ পিছৰ পৰাই দল সংগঠনে ইতিমধ্যে বহুকেইটা বজাৰ আজিৰ দিনত বিহপুৰীয়াকে আদি কৰি নগাঁও মাছ আচলতে এই উঠাব দিয়া নাছিলে। গতিকে এতিয়া কাৰ ভুল বুলি আপুনি ক'ব? আমিতো ভুল বুলি সন্থাটোৰ বুলি কওঁ। সিহঁতে আমাৰ লগত জানা নাই, আমি সন্থাত হেৰি নাই, আমি মাছ পুহি আছো, ইমান বছৰৰ পৰা নি আছো, বিক্ৰী কৰি আছো। সিহঁতৰ লগত আমাৰ এটা ভাল ৰিলেশ্যন আছে। এতিয়া আমি বয়ত মাছ নিনিও। এতিয়া মানে চৰকাৰৰ ওপৰত আহ্বান, চৰকাৰে যি কৰে আমাক মানে মাছটো বিকিবলৈ দিব লাগে, মাছ বিক্ৰী কৰিব দিব লাগে। আমাৰ সিহঁতৰ লগত আগৰ পৰা ভাল ৰিলেশ্যন আছে আমাৰ, কিন্তু সন্থাটো আমি গমেই নাপাওঁ। হয়, এনেদৰে আচলতে সকলোৱে এটা কথা স্পষ্টভাৱে কৈছে যে যিটো সংগঠনে নগাঁৱৰ পৰা আচলতে উচতনিমূলক মন্তব্য দিছিলে আৰু সেই সংগঠনটোক আইনৰ আওতালৈ নিব লাগে, যিসকলে উচতনিমূলক মন্তব্য দিছিলে। আৰু এই সংগঠনৰ কোনো লোককে আচলতে এইসকল যি মৎস্য ব্যৱসায়ী আছে বা মৎস্য পালক আছে, এওঁলোকে কিন্তু কোনো চিনাকিও নাই বা কি নামত সংগঠনটো আছে সেইটোও নাজানে। গতিকে এই যি সংগঠনটোৱে এনেদৰে আচলতে বিভ্ৰান্তিমূলক মন্তব্য ৰাখি গোটেই অসমত বা উজনি অসমত এক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে, সেয়া প্ৰশাসনে চাব লাগে, প্ৰশাসনে তাৰ উচিত বিচাৰ কৰিব লাগে। এই যি ৰূপহীয়াত যি নগাঁৱৰ উত্তৰ অঞ্চলৰ লোকসকলে বা যি মৎস্য পালকসকলে ইতিমধ্যে আমাক জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।